ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা 2024ত উজলিল নগাঁৱৰ বেবেজিয়া ডিমৌ বাংথাই গাঁও পঞ্চায়ত ভাৰত চৰকাৰৰ নানাজী দেশমুখ সৰ্বোত্তম শতত বিকাশ পঞ্চায়ত বঁটাত দ্বিতীয় স্থান লাভ পঞ্চায়তখনৰ 11 ডিসেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰপতি প্ৰদান কৰিব এই বঁটা নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত খাগৰিজান উন্নয়ন খণ্ডৰ অধীনস্থ পঞ্চায়তটোৰ এই সাফল্যত উৎফুল্লিত স্থানীয় ৰাইজ এই সন্দৰ্ভত আমাক সবিশেষ জনাব অসীম ছেত্ৰী সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ বাবে এক চলতে আজি গৌৰৱৰ ক্ষণ বুলি ক'ব লাগিব কাৰণ যি সদ্য ঘোষিত ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা 2024 এই বঁটা আসলে ভাৰতৰ ভিতৰতে আসলে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে যে নগাঁও জিলাৰ খাগৰিজান উন্নয়ন খণ্ডৰ অধীনৰ বেবেজিয়া ডিমৌ বাংথাই গাঁও পঞ্চায়তে আৰু বৰ্তমান সময়ত আমি উপস্থিত আছো বেবেজিয়া ডিমৌ বাংথাই গাঁও পঞ্চায়ত আৰু ক'ব লাগিব যে ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা 2024ত নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত শতক বিকাশ পুৰস্কাৰত দ্বিতীয় স্থান দখল বেবেজিয়া ডিমৌ বাংথাই পঞ্চায়ত আৰু আমি বৰ্তমান সময়ত উপস্থিত আছো সেই পঞ্চায়তৰ সন্মুখৰ সেই পঞ্চায়ত কাৰ্যালয়ত উপস্থিত আছো আমি সামগ্ৰিক পৰিৱেশ দেখাবলৈ আহ্বান জনাইছো ভিডিঅ' জাৰ্নেলিষ্ট আছে ভিডিঅ' জাৰ্নেলিষ্টে সমগ্ৰ সামগ্ৰিক পৰিৱেশ দেখাব আৰু পুনৰ ক'ব লাগিব যে নগাঁও জিলাৰ বা অসমৰ লগতে আচলতে নগাঁও জিলাৰ বাবে এক শুভ ক্ষণ এক গৌৰৱৰ ক্ষণ কাৰণ বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে দ্বিতীয় যি শ্ৰেষ্ঠ পঞ্চায়ত হিচাপে পৰিগণিত হৈছে আৰু এয়া তাৰ আনন্দতে আচলতে দেখিবলৈ পোৱা গৈছে যে মিঠাই বিলাই আছে এই মুহূৰ্তত পঞ্চায়তৰ যি কৰ্মকৰ্তাসকল কৰ্মচাৰীসকল আছে সকলোৱে আচলতে মিঠাই বিলাই থকা পৰিলক্ষিত হৈছে আৰু যদি আমি কথা পাতিবলৈ চেষ্টা কৰোঁ যিগৰাকী সচিব আছে আমি সচিবগৰাকীৰ কাষলৈ যাবলৈ চেষ্টা কৰিম ভাৰতবৰ্ষৰ ভিতৰতে দ্বিতীয় শ্ৰেষ্ঠ পঞ্চায়ত হিচাপে পৰিগণিত হৈছে অসমৰ লগতে সমগ্ৰ নগাঁও জিলাৰ বাবেও এক গৌৰৱৰ ক্ষণ কি ক'ব শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে আমি ভাৰতবৰ্ষত নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত এৱাৰ্ড যিটো ঘোষণা হৈছে তাত আমি ভাৰতবৰ্ষত দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছোঁ সেইকাৰণে খুবেই গৌৰৱান্বিত মই ইয়াতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম আমাৰ DC ছাৰ মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম আমাৰ আগৰ CEO অনন্ত গগৈ ছাৰ আমাৰ BDO ছাৰ প্ৰমুখ্যে আমাৰ লাইন ডিপাৰ্টমেণ্ট যিখিনি আছে তথা তাৰ ওপৰত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ছাৰক আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমাৰ বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ছাৰক মই সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি গোটেই লাইন ডিপাৰ্টমেণ্টখিনি একত্ৰিত হৈ কাম কৰাৰ বাবে আজি এটা খুব ভাল খবৰ আমি পাবলৈ সক্ষম হ'লোঁ আমি 11 তাৰিখে নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ হাতৰ পৰা আমি এৱাৰ্ডটো ল'বলৈ সক্ষম হ'ম সেইকাৰণে খুবেই সুখী খুবেই আনন্দিত নিশ্চয় প্ৰাক্তন সভাপতিগৰাকী আছে আমি তেওঁৰ কাষলৈ যাম কি ক'ব আচলতে এক গৌৰৱৰ ক্ষণ বা আনন্দৰ মুহূৰ্ত এতিয়া হয় অত্যন্ত গৌৰৱিত হৈছোঁ আৰু বেবেজিয়া ডিমৌ বাংথাই পঞ্চায়তৰ আজি যি মানে ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱাৰ ক্ষেত্ৰত আমাৰ সকলো ৰাইজে আনন্দিত হৈছে গতিকে এইখিনিতে আমি প্ৰথমে ধন্যবাদ দিব লাগিব ভাৰতীয় প্ৰধানমন্ত্ৰীগৰাকীলৈ লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ আৰু মাননীয় গ্ৰাম্য উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসলৈ তাৰপিছতে আমাৰ DC ছাৰ জিলা পৰিষদ BDO আৰু আমাৰ বিশেষকৈ আমাৰ পঞ্চায়তৰ সচিবগৰাকীক মই অশেষ ধন্যবাদ দিব বিচাৰিছোঁ যিহেতু তেখেতৰ অশেষ প্ৰচেষ্টাত অশেষ কষ্টৰ ফলত আজি এই পুৰস্কাৰ আমি পাবলৈ সক্ষম হৈছোঁ ইয়াৰ লগতে আমি ভাবোঁ যে আমাৰ ৰাইজৰ আশীৰ্বাদ আছে যিহেতু আমি ৰাইজৰ কাৰণে সকলোখিনি কাম কৰিছোঁ খুব সততাৰে কৰিছোঁ আমাৰ লগতে বিভিন্ন লাইন ডিপাৰ্টমেণ্ট আছে বিশেষকৈ মেডিকেলৰ পৰা ধৰি অংগনবাদী তাৰপিছতে আমাৰ এডুকেশ্যন আৰু আমাৰ যি জল জীৱন মানে PHC সকলো লগতে আমি সহকাৰে খুব আন্তৰিকতাৰে আমি কাম কৰিছোঁ ৰাইজৰ ওচৰত আমি গৈছোঁ ৰাইজৰ অভাৱ অভিযোগ খুব সুন্দৰভাৱে কৰিছোঁ কোনো অভিযোগ নাই আৰু আমাৰ কামত বিশেষকৈ আমি খুটি নাই বুলি ডিমাণ্ড কৰিব পাৰোঁ এইটো কাৰণে যে আমি খুব সততাৰে কামখিনি কৰিছোঁ গতিকে আমাৰ ৰাইজে সহায় জনাইছে লগতে আমাৰ বিধায়ক ডাঙৰীয়েও এই ক্ষেত্ৰত অশেষ মানে লাগিছে আমাৰ লগত আমাক জনাইছে অসীম ছেত্ৰী আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ